না আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যিখন ইউথ কনক্লেভ কৰাৰ কথা চলি আছে তাৰ কাৰণে আমাক কেইজনমানক গোটেই বিষয়বস্তুটো চোৱাৰ কাৰণে এটা দায়িত্ব অৰ্পণ কৰিছিলে। লগত আমাৰ যুৱ কংগ্ৰেছ আৰু NSUI তেওঁলোকৰ সম্পূৰ্ণ সহযোগ আৰু তেওঁলোকৰ দায়িত্বত এই কনক্লেভখন আমি সফলমণ্ডিত কৰিবৰ কাৰণে আমাৰ যিখিনি আমি ছাপৰ্টিং গ্ৰুপ বা উপসমিতি হিচাপে যিখিনি আমাক দায়িত্ব দি আছে এই দায়িত্বখিনি আমি পালন কৰিবৰ কাৰণে আজি প্ৰথম বহিলোঁ। আৰু আজি আমি প্ৰথম গোটেই কথাটো আমি কেনেকৈ অনুষ্ঠিত কৰিম, ইয়াত কি ছাবজেক্ট বা কি বিষয়ে অন্তৰ্ভুক্তি হ'ব বা আমি ক'ৰ পৰা প্ৰতিনিধিসকল আহিব এই গোটেই বিষয়টো খৰচীয়াকৈ আমি আলোচনা কৰিছোঁ। আৰু আলোচনা কৰি এতিয়ালৈকে আমাৰ সিদ্ধান্ত হ'ল যে আমি ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰতে অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ। কিন্তু তাৰ লগত আপোনালোকে জানে কিছু আনুষংগিক কথা থাকে যে আমাৰ যিসকল অতিথি আমি আমন্ত্ৰণ জনাম সেই অতিথিসকলৰ ডেটো আমাৰ লগত নিশ্চয় মিলিব লাগিব। তাৰোপৰি আমি য'ত অনুষ্ঠিত কৰিম তাৰ সেই হল বা তাৰ যিটো প্ৰেক্ষাগৃহ থাকিব তাৰো আমি সুবিধা পাব লাগিব। এই গোটেইখিনি কথা ঠিক হোৱাৰ পিছতহে আমি খাটাংকৈ আমি তাৰিখ আৰু ভেন্যু সম্পৰ্কে আপোনালোকক ক'ব পাৰিম। আমাৰ এদিনাই হ'ব কিন্তু আমি যিহেতু গোটেই অসমৰ শিক্ষানুষ্ঠানসমূহৰ পৰা ছাত্ৰ প্ৰতিনিধি যুৱ প্ৰতিনিধিসকল জিলাৰ পৰা প্ৰতিনিধি আহিব, গতিকে যদিও আমাৰ অনুষ্ঠানটো এদিনীয়া হ'ব কিন্তু আমি ভাবোঁ যে আমাৰ প্ৰায় 2 দিন বা 3 দিনে হ'ব। কাৰণ আজি যদি ধেমাজি লখিমপুৰ বা বিভিন্ন ঠাইৰ পৰা যিসকল যুৱ বা ছাত্ৰ বন্ধু আহিব তেওঁলোকে নিশ্চয় আগদিন আগতে আহিব লাগিব, ইয়াত থকা লোৱাৰ ব্যৱস্থাৰ কথা আছে বা শেষ হোৱাৰ লগে লগে তেওঁলোকে গুচি যাব নোৱাৰিব। কিন্তু আনুষ্ঠানিকভাৱে কনক্লেভখন আমাৰ এদিনীয়া হ'ব।